তুমি নিশ্চয় ঘে এনেকৈ বজোৱা কিয় ঘেও বজালা এনেকৈ তুমি আৰু ঘেও বজালা হোৱাই কি হ'ব এইটো আছিল মোৰ ৰিচাৰ্চৰ টপিক বৰপেটা ডিষ্ট্ৰিক্টত আপুনি প্ৰথম এমইউজ স্কলাৰশ্বিপ সহকাৰে মান ছোৱালী একদম চিনেমাৰ এক্ট্ৰেছ আৰু আমাৰ পিনে লক্ষ্য কৰি আহি আছে মই সিদ্ধাৰ্থ মোক ক'লে কমল চোৱাচোন চোৱা তেওঁলোক আমাৰ ফালে আহি আছে আহক দিয়া কি হ'ল ইমান আছে এই কাণত ইমান ৰিং কি দীঘল জোতা আহি মোক এনেকৈ হাত খৰাক পাইছে মিষ্টাৰ চৌধুৰী आपको कांग्रेचुलेशन आपको फर्स्ट प्राइज आया है इनको सेकंड प्राइज आया है दुयो आनंद एकदम हमोटा मारी आरो ए प्लेट লৈ কালফেষ্ট ইণ্ডিয়া আইআইটি কানপুৰত আপুনি মানে গোল্ড মেডেলিষ্ট হৈ গৈছে ডক্টৰেট কৰাৰ কাৰণে মই যোগাযোগ কৰিলোঁ প্ৰফেসৰ লালজি শ্ৰীবাস্তৱ এলাহাবাদৰ ডিৰেক্টৰ এলাহাবাদ প্ৰয়াগ সংগীত সমিতি আছে শুনিছে নহয় নাম এই প্ৰয়াগ সংগীত সমিতিৰ ডিৰেক্টৰ হেল্ল' ফ্ৰেণ্ডছ আজি মই আহিছোঁ এগৰাকী বিশিষ্ট ব্যক্তিৰ কাষত তেখেতক আপোনালোকে প্ৰায় চিনি পায় তেখেত হৈছে অমল কুমাৰ চৌধুৰী ছাৰ মোৰ গুৰু তেখেত এজন বিশিষ্ট তবলাবাদক আৰু বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী প্ৰাক্তন শিক্ষক তেখেতে আইআইটি কানপুৰৰ গোল্ড মেডেলিষ্ট লাভ কৰিছিল এটা সময়ত তবলাত আৰু তেখেতৰ পৰা আমি জানিম তবলাৰ কিছু কথা ছাৰ আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ ধন্যবাদ আপুনি কেনেকৈ তবলাৰ শিক্ষাটোৰ লগত জড়িত হৈ পৰিল এইটোৰ বিষয়ে ক'বলৈ গ'লে খুব দীঘলীয়া হ'ব তথাপিতো মই তোমাক খুব চুটিভাৱে কওঁ মোৰ সৰুতে এটা খুব ডাঙৰ এক্সিডেণ্ট হৈছিল এই এক্সিডেণ্টটোত মানে গোটেই শৰীৰটো মোক প্লাষ্টাৰ কৰা হৈছিল মই তেতিয়া আমাৰ জেঠা আছে পাণবজাৰত তাত আছিলোঁ যেতিয়া গোটেই শৰীৰটো প্লাষ্টাৰ কৰা আছিল মোৰ এজন ভাগিন আছিল এই ভাগিনজনে গীটাৰ বজাইছিল তেতিয়া মই প্লাষ্টাৰৰ ওপৰতে গীটাৰৰ লগত সংগত কৰিছিলোঁ তেতিয়া জেঠাই কৈছিল যে ইয়াক ই ভাল পালে ইয়াক তবলাত এডমিশ্যন দিবি সেই সূত্ৰে তেনেকৈ মোৰ দেউতাই মোক তবলাত এডমিশ্যন দিলে ইয়াতে শিকিলোঁ প্ৰয়াত গোপীনাথ দাসৰ ওচৰত শিকিলোঁ 1979 তাৰপাছত মই মেট্ৰিকৰ কাৰণে অলপ এৰি দিলোঁ তবলা
তাৰপিছত মই গ'লোঁ গুৱাহাটী আমাৰ সুকুমাৰ বৰঠাকুৰ ছাৰ তাতে প্ৰায় 3-4 বছৰ শিকিলোঁ। শিকাৰ পাছত মানে এদিন পেপাৰত এটা এডভাৰটাইজ পালোঁ যে অসমৰ পৰা এই মিউজিকৰ ষ্টুডেণ্টক স্কলাৰশ্বিপ দি বাহিৰত পঢ়াব। গতিকে দেউতাই বৰ জোৰ দিলে। দেউতাই এই ক্ষেত্ৰত খুব মানে আগ্ৰহী আছিল, খুব ভাল পাইছিল সংগীত। দেউতাই খুব জোৰ কৰিলে। জোৰ কৰা মই ক'লোঁ দে হ'ব দিয়া, মই কম্পিটিশ্যন কৰিম। কিন্তু প্ৰতিটো বিষয়ত এটাহে চিলেক্ট কৰে। এতিয়া ময়ো তবলাত দিলোঁ, মোৰ লগতে হৰ্ষ আছিল, তুমি চিনি পাবা। হৰ্ষ গভৰ্ণমেণ্ট হাইস্কুলৰ মিউজিক টিচাৰ আছিল। তেওঁ গ'ল, অলপতে ঢুকাল ৰণ দাস, তেওঁ গৈছিল। এনেকৈ কিছুমান গৈছিল আৰু তাতে মোক তেওঁলোকে শৰৎ চেতিয়া ছাৰ, দামোদৰ বৰা ছাৰ, সুকুমাৰ বৰঠাকুৰ ছাৰ সকলোবিলাক বহি আছে। খগেন গোস্বামী ছাৰে মোৰ লগত হাৰমনিয়াম সংগত কৰিলে আৰু মোক বজাব দিলে ৰূপক তাল। মই ক'লোঁ ছাৰ, মইতো এনেকৈ প্ৰস্তুত হৈ অহা নাছিলোঁ, মই ভাবিছিলোঁ কাগজ পত্ৰ চাব, গতিকে আপোনালোকে এনেকৈ যে মোক মানে তবলা বজাব দিব মই ভবাই নাছিলোঁ। ভাবিলে মই তবলাটো লৈ আহিলোঁহেঁতেন। তেতিয়া ক'লে দিয়া তোমাৰ হাতখন ঠিক কৰি দিবা। মই 1 মিনিটমান লৈ হাতখন ঠিক কৰি দিলোঁ। দিয়া এতিয়া বজোৱা। ৰূপক তালত বজাব দিলে। খগেন গোস্বামী ছাৰে ৰূপক তালত নকবা ধৰিলে, ময়ো ৰূপক তাল বজালোঁ। তেতিয়া তেওঁলোকে এনেকৈ নাচি আছে। এই কৈছিলোঁ নে তোমাক, তুমি ৰূপক তালৰ মানুহ, আচ্ছা তুমি কি পঢ়ি আছা? মই তেতিয়া AMI পঢ়ি আছিলোঁ। এতিয়া মোক ক'লে তুমি যদি চিলেকশ্যন পোৱা যাবানে? মই নিশ্চয় যাম ছাৰ, সেইকাৰণে আহিছোঁ মই ইয়াত। ইউ আৰ চিলেক্টেড, তুমি তৈয়াৰী কৰা, ঘৰত কাগজ হৈ আছে, তুমি যাবা। এনেকৈ হৰ্ষ আৰু মই গ'লোঁ লক্ষ্ণৌত। এনেকৈ 87, 88, 89 এইটো স্কলাৰশ্বিপ এৱাৰ্ড। এই এৱাৰ্ডটো স্কলাৰশ্বিপ প্ৰতিটো বিষয়ত এজন, মানে ভোকেলৰ এজন, তবলাৰ এজন, গিটাৰিষ্টৰ এজন। এতিয়া আহিল ভাতখান্দিত এডমিশ্যন কেনেকৈ ল'ম। তাতেও টাফ এটা কম্পিটিশ্যন হয়, তাতেও এজন ছাত্ৰহে ল'ব। গতিকে মোৰ পাল পৰিল, তবলাৰ কম্পিটিশ্যন আহিল। মই বজালোঁ, 30 জনমান আছিল। মই বজালোঁ, ভগৱানৰ কৃপাত মই চিলেক্টেড হ'লোঁ। এনেকৈ এডমিশ্যন দিওঁ। তাত মই গৈ প্ৰথমতে মোৰ খুব মনৰ মানুহ এজন, খুব ভাল লগা মানুহ পালোঁ, শীতল প্ৰসাদ মিশ্ৰ, পণ্ডিত শীতল প্ৰসাদ মিশ্ৰ, এতিয়াও জীৱিত। মোৰ ঘৰতো আহিছিল তেখেতে, মোৰ লগত একেখন বিচনাত শুইছে। তেখেতে মোক খুব মৰম কৰিছিল। এটা পইচা লোৱা নাই আজিলৈ মোৰ শীতল প্ৰসাদ মিশ্ৰই, এটা পইচা লোৱা নাই। তেখেতে মোক বিৰাট গুৰুত্ব সহকাৰে শিকালে। তাৰপিছত মই অলপ লুকাই চুৰাই ওস্তাদ আফাক হুছেইন খাঁ চাহাবৰ ওচৰত শিকিলোঁ। 3 বছৰে শিকিলোঁ। সেইটো মনে তাত মানে জানিলে এইটো বেয়া কথা। হিন্দু আছে, মুছলমান তাতে শিকিলে বেয়া পায়। মোৰ ক্লাছৰ গুৰু হ'ল ৰাম কুমাৰ শৰ্মা। এনেই মোক আৰু ভাল পাইছে সুধীৰ কুমাৰ বাৰবাৰ ছাৰ, তেখেতে মোক মৰম কৰে, তেখেতেও শিকায়। এনেকৈ শিকিলোঁ। এতিয়া 87, 88ত তাৰ ভাতখান্দিৰ এনুৱেল কম্পিটিশ্যন হয়। তাৰ এনুৱেল কম্পিটিশ্যনত প্ৰতিখন ছেকশ্যনৰ পৰা এজন ষ্টুডেণ্টেহে মানে কণ্টেষ্ট কৰিব পাৰে। সেইবাৰ মোৰ লগত এজন জাৰ্মানৰ ল'ৰা আছিল, ৰেমন তাৰ নাম। সি ক'লে আমল ভাইয়া ইছ বাৰ তুম বজাও। মই ৰাজি হৈ গ'লোঁ। চবেই গুৰুজীয়ে ক'লে আমল ইছ বাৰ তুমকো বজানা হে। এই বজাটো ষ্টাৰ্ট কৰিলোঁ। এই ষ্টেজতে আহি গুৰুজীয়ে তবলাটো টিউন কৰি দিলে সুন্দৰকৈ। মই গুৰুৰ আশীৰ্বাদ লৈ তবলা আৰম্ভ কৰিলোঁ। ভগৱানৰ কৃপাত ছেকেণ্ড প্ৰাইজ পালোঁ। ফাৰ্ষ্ট প্ৰাইজটোতো ৰত্নেশ কুমাৰ মিশ্ৰ, খুব ডাঙৰ তবলিষ্ট, এতিয়া অনুপ জলদাৰ লগত বজাই আছে। ফাৰ্ষ্ট প্ৰাইজ ৰত্নেশ, 2 বছৰে একেলগে 87, 88। তাৰ মাজতে আৰু এটা ঘটনা ঘটিল যে ইণ্ডিয়াৰ যিমান ইউনিভাৰ্চিটি আছে, সেই ইউনিভাৰ্চিটিবিলাকৰ কম্পিটিশ্যন হ'ব IIT কানপুৰত। এই কম্পিটিশ্যনটোৰ নাম হৈছে কালফেষ্ট ইণ্ডিয়া। কালফেষ্ট CULFEST, কালফেষ্ট ইণ্ডিয়া। তাত মই, মোৰ এজন লগৰ আছিল, সেই ছিংগাৰ ভোকেলত সংগত কৰিব গ'লোঁ। তাৰ নাম সিদ্ধাৰ্থ দাস। যোৱা 2 বছৰে পৰীক্ষা ল'ব আহিছে ইয়াতে। মই তাৰ লগত বজালোঁ। তাৰ লগত বৰ ছাকচেছ, চবেই তাত মানে বিৰাট প্ৰশংসা কৰিলে। তেতিয়া আমাৰ লক্ষ্ণৌ ইউনিভাৰ্চিটিৰ পৰা যিজন দলপতি গৈছিল, দলপতিজনে ক'লে আমল ভাইয়া तुम कभी तबला बजाने पड़ेगा। तबला ऐसा चीज नहीं है कि प्रैक्टिस करना है, प्रैक्टिस करना पड़ेगा। तुमको जो चाहिए हम
सब जुगाड़ कर देंगे तबला जे লৈ আহি তবলা যে লৈ বজাও প্ৰেক্টিছ কৰোঁ প্ৰেক্টিছ অলপ কৰি দিলোঁ এতিয়া মোৰ লগত নগবাত বহিছে সিদ্ধাৰ্থ দাস এতিয়া মই বজালোঁ হাতী ঢাকিখন লগ কৰি বজাইছিলোঁ এই মানুহবিলাকে খুব প্ৰশংসা কৰিলে ক্লেপ মাৰিলে ভিতৰে ভিতৰে ভাবিছোঁ কিবা এটা পাম ৰিজাল্ট নোলোৱাকৈ খাব গ'লোঁ আমি তেতিয়াই তাত এই চাওমিন টাউমিন পায় 87, 88তে আজিকালিতো ইয়াতেই ওলাইছে তেতিয়া 87, 88তে পায় আমি খাই আছোঁ এক প্লেট পইচা নাই পইচা পাতি নাযায় মানি অৰ্ডাৰ কৰি পঠাওঁতে বহুত কয় আজি পঠালে 2 মাহ পাছত পায় গতিকে এক প্লেট লৈ দুয়ে সমানে ভগাই খালোঁ এনেতেই 6-7জনীমান ছোৱালী একদম চিনেমাৰ এক্ট্ৰেছ আৰু আমাৰ পিনে লক্ষ্য কৰি আহি আছে মই সিদ্ধাৰ্থ মোক ক'লে অমল চোৱাচোন চোৱা তেওঁলোক আমাৰ ফালে আহি আছে মই আহক দিয়া কি হ'ল সঁচাটো আমাৰ পিনে আহি আছে ইমান আছে এই কাণত ইমান ৰিং কি দীঘল দীঘল জোতা আহি মোক এনেকৈ হাত খৰাক পাইছে মিষ্টাৰ চৌধুৰী आपको कांग्रेचुलेशन आपको फर्स्ट प्राइज आया है इनको सेकंड प्राइज आया है दुयो आनंदत एकदम हमते हमते मारी आरो एक प्लेट लया आरो एक प्लेट खालु एटा ता माने जीवনৰ স্মৃতি আৰু মানে কালফেস্ট ইণ্ডিয়া আইআইটি কানপুৰত আপুনি মানে গোল্ড মেডেলিষ্ট হৈ গৈছে আপোনাৰ এই তবলাৰ জগতলৈ লৈ যোৱাৰ প্ৰেৰণা কোনে যোগাইছে মোৰ এই ক্ষেত্ৰত উৎস কোনে আছে মোৰ দেউতা মই প্ৰতিবাৰ কম্পিটিটৰ এই স্কলাৰশ্বিপৰ কথাটো তোমাক ক'লোৱেই হয় তাৰপিছত তোমাক এই লক্ষ্ণৌত যোৱাৰ কথাটো দেউতাই মোক জোৰ কৰি আছে হয় অল আছাম কম্পিটিশ্যনৰ কথা ক'লোনে তোমাক কোৱা নাই আহি পেপাৰত এডভাৰ্টাইজ দিছে দেখে কম্পিটিশ্যন হ'ব যিবিলাকে পাৰ্টিচিপেট কৰে কৰিব পাৰে তাৰপিছত ময়ো গ'লোঁ মই যাই মোৰ লগত প্ৰণীতা দেৱী নামৰ ছোৱালী এজনে বজালে তাই ইউনিভাৰ্চিটি লেকচাৰাৰ তাই বজালে বজাওঁতে মানুহবিলাকে খুব ক্লেপ দিলে ৰবীন্দ্ৰ ভৱনত হৈছিল কম্পিটিশ্যনটো তেতিয়া মই মনতে ভাবিলোঁ মোৰ বোধ কৰোঁ কিবা অলপ হৈছে নিশ্চয় নহ'লেতো ক্লেপ নিদিয়ে যি নহওক তাৰ 3 দিন পাছত ৰিজাল্ট দিলে মই তৃতীয় প্ৰাইজ পাইছোঁ তাতে কিন্তু মনটো ভাল লাগি গ'ল আৰু অল আছাম কম্পিটিশ্যন থাৰ্ড প্ৰাইজটো পালোঁ তাৰপাছত কোকৰাঝাৰ হৈছিল আৰু অল আছাম কম্পিটিশ্যন আমাৰ বিদ্যুৎ মিশ্ৰ আছে যিনি সত্য মিশ্ৰ ছাৰৰ সৰু ল'ৰাজন প্ৰদ্যুৎ মিশ্ৰ তেখেতৰ লগত সংগত কৰিব গৈছোঁ তেখেতে গজল গাইছে তোমাৰ বৰাখায়াল গাইছে বনগীত গাইছে ভজন গাইছে এইবিলাকে গোটেই যি পাৰ্টিচিপেট কৰিছে যিহঁতে পাৰ্টিচিপেট কৰিছে তাতেই প্ৰাইজ পাইছে তেতিয়া সিয়ে মোক ক'লে তুমিও তবলা বজোৱা কম্পিটিশ্যনত মই তাতে কম্পিটিশ্যন বজালোঁ তাতে ফাৰ্ষ্ট প্ৰাইজ পালোঁ
গোল্ড মেডেলিষ্ট যেতিয়া আপুনি পাইছিল তেতিয়া আপুনি কি কি বজাইছিল তবলা কায়দা মানে কোনখন কায়দা আচলতে তবলা যেটো সোলো বুলি কয় স্বতন্ত্ৰ বাদন তাতে এটা নিয়ম থাকে সেই নিয়ম অনুযায়ী বজাব লাগিব মানুহ এটাৰ শৰীৰত যেনেকৈ অংগ প্ৰত্যংগ থাকে এখন হাত নহ'লে কি কি বুলি ক'বা তুমি মানুহজন শাৰীৰিকভাৱে সক্ষম চকু এটা বেয়া হ'লে কি সেইকাৰণে তবলা সোলো এটা কমপ্লিট কৰাৰ কাৰণে তুমি পেচকাৰ বজাব লাগিব উঠান বজাব লাগিব গদ বজাব লাগিব ৰেলা বজাব লাগিব এভৰিথিং ইউ শুড প্লে গোটেইখিনি বজাব লাগিব তুমি তাৰ যদি এটা চাপোজ তুমি গোটেইবিলাক বজালা তুমি গদ নবজালা তুমি শাৰীৰিকভাৱে সক্ষম এটা অংগ ঘাটি হ'ল তোমাৰ তুমি চব বজাইছা বৰ ধুনীয়া হৈছে ৰেলাখন নবজালা এটা অংগ তোমাৰ ঘাটি হ'ল তাৰ পাছত আৰু এটা কথা মনত কৰি মই কৈ যাওঁ ভাত খালে কম্পিটিশ্যনত এটা পোষ্ট ওলাল একম্পনিষ্টৰ পোষ্ট মোৰ কাগজ পত্ৰ কৈ পোৱা নাই ভগৱান আছে নেকি যিদিনাখন মানে পৰীক্ষাটো হৈছে ইণ্টাৰভিউ হৈছে সেইদিনাই মোৰ কাগজ পত্ৰ গৈ পাইছে মই সেই কাগজ পত্ৰ ফটো ষ্টেট নকৰাকৈ একদম ছাবমিট কৰিছোঁ তুমি বেঠেও মই কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিলোঁ মই প্ৰায় 15 মিনিটমান বজাইছোঁ এখন কায়দা বজাইছোঁ এইটো কথা ঠিক যে মই যিখিনি বজাইছোঁ তাত সিহঁতৰ সিলেকশ্যনটো নহ'ল সিলেকশ্যন কৰিব নোৱাৰিলে বেনাৰসৰ পৰা আহিছে এলাহাবাদৰ পৰা আহিছে বিহাৰৰ পৰা আহিছে আমাৰ অসমৰ ল'ৰা আছে অৰুণ নাথ বৰ্তমান মৰিছে অৰুণ নাথে তাৰপিছত মই গুচি আহিলোঁ 89ত অৰুণ নাথৰ চাকৰিটো আৰু পুনৰ ইণ্টাৰভিউ হৈ অৰুণ নাথৰ চাকৰিটো হ'ল কিন্তু ময়ো আশা কৰিছিলোঁ চাকৰিটো হ'ব বুলি সেইকাৰণে ভোট কৰি চিলেকশ্যন কৰিব নোৱাৰিলে দেখোন কিমান তাক চিলেকশ্যন কৰিব এটাহে পষ্ট সেইকাৰণে ৰি ইণ্টাৰভিউ হৈছিল বৰপেটা ডিষ্ট্ৰিক্টত আপুনি প্ৰথম এমইউজ স্কলাৰশ্বিপ সহকাৰে অসম চৰকাৰৰ এইটো মানে সেই সময়ত আপুনি যি সময়ত মানে এমইউজ লৈছিল সেই সময়ত বৰপেটাৰ তেনেকুৱা কোনো নাছিল তাৰমানে এইটো যিটো এমইউজ মানে নিতুনহে হয় এইটো নাছিল মই গৈছিলোঁ এইটো তাৰপিছত কৰিছে ইয়াৰ বৰপেটাত বহু কেইজন ওলাইছে আপুনি তাৰ পৰা কেতিয়া মানে উভতি আহিল 89ত আহিলোঁ 89ত তাৰপাছত মই ডক্টৰেট কৰাৰ কাৰণে মই যোগাযোগ কৰিলোঁ প্ৰফেচাৰ লালজী শ্ৰীবাস্তৱ এলাহাবাদৰ ডিৰেক্টৰ এলাহাবাদ প্ৰয়াগ সংগীত সমিতি আছে শুনিছে নহয় না সেই প্ৰয়াগ সংগীত সমিতিৰ ডিৰেক্টৰ এতিয়া মৃত তাত গ'লোঁ বৰপেটাৰ ৰাণা ওজাক চিনা নহয় তোমালোকে ভাস্কৰ ওজা সি আৰু মই গ'লোঁ এলাহাবাদত গৈ ক'লে আচ্ছা তুম আয়া हो ঠিক समय में आए हो तुमको गांधा पहनना पड़ेगा তাৰপিছত আমি আৰু ঘৰৰ পৰা আহিলোঁ আমাক এতিয়া মনত আছে মোক কেক আৰু ক'ল্ড ড্ৰিংকছ খাব দিছিল লালজী শ্ৰীবাস্তৱ দেই লালজী সাংঘাতিক মানুহ আৰু তাৰপিছত মানে মোক ল'লে আৰু শিষ্য বনাই ল'লে এতিয়াও চিঠি আছে মোৰ লগত তেখেতৰ চিঠি ডিয়াৰেষ্ট অমল আশীৰ্বাদ ল'বা আশীৰ্বাদ লৈ জানা এই এনেকৈ দেখিছে তাৰপিছত তেখেতে ক'লে যে তুমি আৰম্ভ কৰা ডক্টৰেটৰ কাম মই দুটা টপিক দিলোঁ ডক্টৰেটৰ কাৰণে এটা দিলোঁ চেঞ্জেছ ইন তবলা বাদন ডিউৰিং দ্য লাষ্ট 4 ডিকেডছ মানে যোৱা 4 দশকত তবলা বাদনৰ কি পৰিৱৰ্তন হ'ল আৰু এটা হ'ল কি চাবা দাতি দাগে এণ্ড ঘেঘে কেনেকৈ বজোৱা তুমিওতো তবলা বজোৱা তুমি ভাল তবলাইষ্ট এজন জানো তুমি নিশ্চয় ঘেঘে এনেকৈ বজোৱা কিয় ঘেও বজালা এনেকৈ তুমি আৰু ধাগেও বজালা হোৱাই কি হ'ব এইটো আছিল মোৰ ৰিচাৰ্চৰ টপিক বুজি পাইছা না কথাটো ঘেঘে তুমি এনেকৈ বজাইছা আৰু ধাগে বজাইছা এনেকৈ ঘেও বজাইছা হ'ব কিন্তু মোৰ চিলেকশ্যন হৈছিল এইটো দুটা টপিক দিব লাগে টপিক দুটা দিব লাগে এটা টপিক ইটো আছিল এটা আছিল
এটা চিলেকশ্যন হৈছিল মোৰ কিন্তু সেই সময়ত বাবৰি মছজিদত বিৰাট হিন্দু মুছলিম একদম মাৰি কাটি চলি মই বৰপেটা আহি গ'লো ক'ত যাওঁ এনেই বৰপেটা ঠাইৰ প্ৰতি মানে মনটো দুৰ্বল মা দেউতাৰ মৰম ঘৰ এৰি যাবই নোখোজো গতিকে যোৱা নহ'ল মাতিছিল বহুতবাৰ মাতিছে চিঠি দি কিন্তু মোৰে দুৰ্ভাগ্য ডক্টৰেটটো কমপ্লিট নহ'ল তাৰপিছত আপুনি বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1992 মই 31 জুলাইত মই জইন কৰোঁ এজ এ মিউজিক টিচাৰ জইন কৰিছে কিন্তু মোৰ ভগৱানৰ কৃপাত ডিগ্ৰীটোও লোৱা হৈছিল সেই সময়তে সেইকাৰণে মই বাকী অংক ইংৰাজী ছায়েন্সৰ ক্লাছ কৰিছিলোঁ আপুনি একাডেমিক ডিগ্ৰী আপুনি BSc কৰিছিল 87ত কৰি মই দিয়ে গুচি গৈছোঁ 87ত মই ডিগ্ৰী পৰীক্ষা দি গুচি গৈছোঁ মই আহি ৰিজাল্ট পাইছোঁ পালে তাৰপিছত আপুনি জইন কৰিলে স্কুলত জইন কৰিলোঁ নতুনকৈ কিছুমান টুকুৰা বা কায়দা বা তেনেকুৱা তৈয়াৰ কৰিছিল কিছুমান কৰা হৈছে হয় এখন কায়দা চাবাচোন হয় তাৰ চলনটো চাবা এইবিলাক কায়দাত দুগুণ নহয় দা তেতে দাতি দা দিন না দাতি দা দিন না দা তেতে দাতি দা দিন না দাতি দাতি না তা তেতে তাতি তা তিন না তাতি তাতি না দা তেতে দাতি দা দিন না দাতি দাতি না ওস্তাদ আপা কৈছিল খাসা হ'ব আপোনাৰ কোনবোৰ শিষ্য এতিয়া ক'ত ক'ত মানে এতিয়া তোমালোকে বোধ কৰোঁ মনোজৰ নামটো শুনিছাই দিল্লীত কৰ্মৰত মনোজে এতিয়া ইষ্টাব্লিছ তাৰপাছত হ'ল তোমাৰ পাণ্ডৱ কৃষ্ণ চবতে থাকে যদিও পাৰ্মানেণ্ট চাকৰি পোৱা নাই কিন্তু গোটেই পৰিচিত চবৰে লগত জড়িত হোলী কি হ'ল লগত জড়িত নহয় চব জানে তাৰপিছত তোমাৰ হৃদয় বাবাৰ নাম শুনিছা তোমালোকে হৃদয় বাবা বহি যাব জানে পাপনদাৰ লগত বজাই আছে এজন আৰু বহুত আছে আৰু আমাৰ কুলেনেও বজায় তুমিও বজোৱা কুলেন আছে কুলেনে ভাল এতিয়া সংগত কৰি আহি তবলাৰ লগত ডেন্সৰ লগত সংগত কৰি আছে কুলেনে এই বুলি নহয় খোলো বজায় খুব ভাল খোল বজায় সেই বুলি নহয় এই কেইজন ল'ৰা মানে খুব হেল্পফুল ল'ৰা কুলেনৰ কথা ক'বা না তোমাৰ কথা ক'বা এই মাত্ৰ আহিছিল মোৰ ঘৰতে আহিছিল নুপুৰ মেধি তাৰ কথাই ক'বা দীপ আছে খুব হেল্পফুল ল'ৰা চাৰিওপিনে মেট্ৰিকৰ সময়ত এটা ইলেক্ট্ৰিক ছাবজেক্ট মিউজিক যথেষ্ট সংখ্যক মানে ল'ৰা ছোৱালী মিউজিক লয় আৰু তাৰপিছত কিন্তু মানে সেইটো বিষয় কমপ্লিট থৈ দিয়ে এনেকুৱা বহুত দেখিছোঁ এই ক্ষেত্ৰত আপুনি কেনেধৰণে কথাখিনি ক'ব তেওঁলোকে এইটো ইলেক্ট্ৰিক ছাবজেক্ট হয় সেই ছাবজেক্টটোত যাতে মিউজিকটো লৈ কিবা প্ৰকাৰে ভাল নম্বৰ এটা পাব পাৰে সেইটোৱে টাৰ্গেট তবলা শিকাৰ মনোভাৱ নাই এই ছাবজেক্টটো লওঁ মই বেলেগ পঢ়িবও নালাগে হা এইটোতো প্ৰেক্টিচ কিবা কানি হৈয়ে আছে অন্ততঃ ফেইল কৰি নিদিয়ে এই কাৰণে এইটো হৈছে আচলতে ইয়াৰ কাৰণে মূল দোষী গাৰ্জেনবিলাক গাৰ্জেনে যদি যত্ন ল'লেহেঁতেন তেনেহ'লে এনেকুৱা আৰু ইয়াৰ মাজতে বেলেগ কথা এটা কওঁ মই তোমাক চাবা ডিফাৰেঞ্চ চাবা কি কায়দা এইখন কায়দাখন হৈছে নে হোৱা নাই এনেকৈ বাজে 90-100% ল'ৰা এনেকৈ বজাই আছে নহয় হোৱা নাই ডিফাৰেঞ্চটো চাবা ডিফাৰেঞ্চ চাউণ্ডত গতিকে অৰিজিনেলটো নহয় এইটো তে হ'ব লাগিব কাৰণ তে শুনিব লাগিব
আপোনাৰ যেতিয়া আপুনি তাৰ পৰা আপুনি আহিছিল তবলা বিদ্যা অৰ্জন কৰি যেতিয়া আহিছিল তেতিয়া আপোনাৰ সপোনটো কি আছিল? সপোন আছিল মই ডক্টৰেটটো কৰিম হা ডক্টৰেটটো কৰিম মই ডক্টৰেট কৰি আৰু মিউজিকেল লাইনতে কমপ্লিটলি গুচি যাম মই ইয়াত নাথাকোঁ মই বাহিৰত থাকিম আইদাৰ লক্ষ্ণৌ কলকাতা কিন্তু এই মাজতে যে বাবৰি মছজিদৰ গণ্ডগোলটো আহিল তাৰ কাৰণে দেউতাহঁতে মই ঘৰৰ সৰু ল'ৰা তেতিয়া সিমান বয়সো হোৱা নাই লাগি গ'ল ট্ৰেইনত জুই দিয়া দি অমুক কৰা কৰি মাৰা মাৰি কাটা কাটি ক'ত যাবা থাকি গ'লো এতিয়াও আপোনাৰ কিবা এনেকুৱা সপোন আছে নেকি বৰ্তমান সময়ত এতিয়াতো আপুনি ৰিটায়াৰমেণ্ট হ'ল এতিয়া আপোনাৰ কিবা এনেকুৱা প্লেনিং আছে নেকি প্লেনিং মানে কিতাপ এখন লিখিবৰ মন এখন কিতাপ লিখিবৰ মন যিবিলাক বস্তু এই সাধাৰণ কিতাপবিলাকত নাই হয় তাই এইকাৰণে এইখন কাইদায়ে ধৰাচোন তুমি এইখন কাইদা তুমি কিতাপত নোপোৱা কিতাপত নাই এনে আছে কিতাপত দা দা তেনেকে দা দা তা তা তেনেকে এনেকুৱা কিতাপত পাবা এইখন কাইদা নাপোৱা আগে তা পিতা পিতা তাতি নাদা পিতা পিতা দা কিতাপত নোপোৱা এইবিলাক কিতাপত নাই da te 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 da da te 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 da da te te da da te la da da te 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 da da te 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 da da te te da da te da te 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 da da te 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 da da te te da da te da te 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 da da te te da da te te da da কিতাপত নাই কিতাপৰ সৰু পাবা এইবিলাক ওস্তাদ গীত যদি তেনেকুৱা কিছুমান টপিক লৈ পেলাই এখন কিতাপ লেখাৰ মন এটা আছে খুব ভাল হ'ব এইটো তোমালোকৰ সহায় নিশ্চয় লাগিব নিশ্চয় সহায় কৰিব লাগিব নিশ্চয় আমি আছো আপোনাৰ লগত আপুনি আগবাঢ়ি যাওক ছাৰ আপুনি এখন চক্ৰদাৰ তিহাই বজাই মানে বনাইছিল নিজে তৈয়াৰ কৰিছিল অকণমান যদি শুনাই দিয়ে খুব সুন্দৰ কিন্তু চক্ৰদাৰ তিহাই হৈছে মানে প্ৰেক্টিকেল আৰু থিয়ৰী তবলা বিদ্যাত দুয়োটাই জানিব লাগিব থিয়ৰী জানিবই লাগিব থিয়ৰীৰ লগত বহুত সম্পৰ্ক বহুতে প্ৰেক্টিকেলটোত গুৰুত্ব দিয়ে কিন্তু থিয়ৰীটোত নাই যোনে জানে থিয়ৰীটোও জানি থিয়ৰী জানে থিয়ৰী জানিবই লাগিব থিয়ৰী নাজানিলে বহুত হয় এতিয়া তাতো ক'ত বাজে এনেই চাইছে তাত ডেফিনিশ্যন আছে তাতো কেনেকৈ বাজে হা অনামিকা আঙুলি চিয়াহীৰ শেষ অংশত ৰাখি মধ্যমা আঙুলি দাঙি ৰাখি তৰ্জনী আঙুলিৰে ডাইনাৰ ছাতি বা কিনাৰত আঘাত কৰি উঠাই আনিলে তাৰ বানা বাণী উৎপন্ন হয় জানিব লাগিব এইটোতো প্ৰশ্ন তা বজোৱাচোন তা কেনেকৈ বজায় গতিকে থিয়ৰী জানিবই লাগিব থিয়ৰীটো প্ৰেক্টিকেলটোৰ লগতে থিয়ৰীটো সমানেই গুৰুত্বপূৰ্ণ যিহেতুকে তবলা বিদ্যা এটা সাধনা সেইটো খুব ভাল লাগিল ছাৰৰ পৰা কিছু নজনা কথা আমি গম পালোঁ আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো জনাবলৈ চেষ্টা কৰিছোঁ ছাৰৰ যি ভৱিষ্যতৰ যি সপোন সেইখিনি যাতে পূৰণ হয় তেখেতে এখন কিতাপ লিখাৰ কথা কৈছে তবলাৰ ওপৰত আশা কৰিম সেই কিতাপখন আমি পাম ৰাইজে পাব গতিকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আজিৰ ভিডিঅ'টো